আন্তৰ্জাতিক ভাতৃ দিৱস হিচাপে পালন কৰা হয় আৰু এই দিনটোতে মই লিপচি হস্পিটেলৰ ফালৰ পৰা সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ দিনটোত তেওঁলোকৰ কাৰণে উৎসৰ্গিত যিসকলে দিনে ৰাতিয়ে কষ্ট কৰি ৰোগীৰ যত্ন লৈ সমাজখনক সুস্থ আৰু সুৰক্ষিত ৰাখিবলৈ অহৰ্নিশে চেষ্টা কৰি আছে। আৰু মই ভাবোঁ মানৱ জীৱনৰ ডক্তৰ হৈছে এজন আশাৰ প্ৰতীক আৰু ভাতৃসকল হৈছে যত্ন আৰু মমতাৰ প্ৰতীক। ত' ভাতৃসকলে আপোনাৰ দিনে ৰাতিয়ে কষ্ট কৰি যিটো শ্ৰম কৰে সেইটো সঁচাকৈ অতুলনীয়। এখন হস্পিটেলৰ যিবোৰ কঠিন মুহূৰ্ত সেই মুহূৰ্তবিলাকত আপোনাৰ ভাতৃসকলে ধৈৰ্য পৰিশ্ৰম আৰু একাগ্ৰতাৰে যি মানে নিদৰ্শন দাঙি ধৰিছে আজিকালি আমি সকলোৱে দেখা পাইছোঁ। আজিয়ে কিন্তু ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন হিচাপে পালন কৰা হয় আৰু আপোনাৰ তেখেতে আধুনিক নাৰ্ছিং ব্যৱস্থাৰে এটা আধুনিক নাৰ্ছিং ব্যৱস্থাৰে এটা উৎকৃষ্ট উদাহৰণ দাঙি থৈ গ'ল আৰু কাৰণ অনুপ্ৰেৰণা দি থৈ গ'ল যাত্ৰীসকলৰ বাবে। আৰু সেই হিচাপে আজি আমাৰ লিপচি হস্পিটেলৰ উদ্যোগত এখন পথ নাটৰ ব্যৱস্থা কৰা হৈছে আৰু এই পথ নাটখনৰ জৰিয়তে আমি সমাজত কিছুমান বাৰ্তা আগবঢ়াব বিচাৰিছোঁ আৰু মই আশা কৰিছোঁ যাতে সকলোৱে নাটখন উপভোগ কৰে আৰু যিসকল শিল্পীয়ে নাটখিনি কৰিব তেওঁলোকক যাতে আগলৈ এনেকৈ কৰি যাবলৈ অনুপ্ৰাণিত কৰে। নমস্কাৰ ব্যক্তিবৃন্দ, আমাৰ লিপচি হস্পিটেলৰ সন্মানিত চিকিৎসকসকল, নাৰ্ছসকল, কৰ্মচাৰীসকল আৰু উপস্থিত সকলো ৰাইজক আমাৰ আন্তৰিক প্ৰণাম জনাইছোঁ। আজিৰ এই গৌৰৱময় ইণ্টাৰনেশ্যনেল নাৰ্ছাৰী উপলক্ষে লিপচি হস্পিটেলৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকৰ আগত এখন সৰু বাতৰি উপস্থাপন কৰিব আৰম্ভ কৰিছোঁ। হস্পিটেল মানে কেৱল চিকিৎসাৰ ঠাই নহয়, ই হৈছে আশা, সাহস আৰু মানৱ সেৱাৰ এক পবিত্ৰ স্থান। ইয়াত দিন ৰাতি নিজৰ সুবিধা পাহৰি ৰোগীৰ সেৱাত নিয়োজিত হৈ থকা নাৰ্ছসকলে সমাজৰ নীৰৱ যোদ্ধা। এজন ৰোগীয়ে যেতিয়া কষ্টত ভাঙি পৰে তেতিয়া নাৰ্ছৰ মৰমৰ মাত, যত্ন, সাহস আৰু তেওঁ নতুনকৈ জীয়াই থকাৰ শক্তি দিয়ে। আজি আমাৰ এই নাটখনৰ মাজেৰে নাৰ্ছসকলৰ ত্যাগ, দায়িত্ববোধ, পৰিশ্ৰম, মানৱতা আৰু তেওঁলোকৰ জীৱনৰ কিছু বাস্তৱ অনুভৱ আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। আমি পেছাদাৰী কোনো শিল্পী নহয়, কিন্তু নাৰ্ছসকলৰ প্ৰতি গভীৰ সন্মান আৰু ভাল পাৱাৰ অনুভূতিৰ পৰাই এই ক্ষুদ্ৰ প্ৰয়াস আগবঢ়োৱা হৈছে। আশা কৰোঁ আপোনালোকে নাটখন উপভোগ কৰাৰ লগতে ইয়াৰ বাৰ্তাও হৃদয়ংগম কৰিব। ধন্যবাদ। এতিয়া আপোনালোকৰ আশীৰ্বাদ আৰু উৎসাহৰ মাজেৰে আমাৰ নাটখন আৰম্ভ কৰিব লৈছোঁ। দাদি, কি খবৰ আপোনাৰ? গাটো অলপ ভাল পাইছেনে? ডক্টৰে আপোনাক পানী কমকৈ খাব দিছে, কিন্তু আপুনি চিন্তা নকৰিব, আমি আছো নহয়। ঠিক আছে দাদি, আপুনি অলপ আৰাম কৰক। কিবা অসুবিধা হলে আমাক মাতিব হা। ঠিক আছে। কি হৈছে বাইদেউ? আপোনালোকে ইমান সময়
ধৈৰ্য ধৰা ইনফৰ্ম কৰি আছো আমি চেষ্টা কৰিম বাইদেউ আপুনি এখন ধৈৰ্য ধৰক আহক আপুনি BP sudden fail ঠিক হৈ যাব আপুনি চিন্তা নকৰিব ঠিক হৈ যাব ঠিক হৈ যাব ঠিক আছে অলপ ৰেষ্ট কৰিব দিয়া দিয়ক ঠিক আছে মেম চিন্তা কৰিব নালাগে আমাৰ নাৰ্ছসকল আছে নহয় আপুনি ধৈৰ্য ৰাখক চিষ্টাৰ মোক ক্ষমা কৰিব মই নাৰ্ভাছ হৈ গলো আমি বুজি পাইছো বাইদেউ আপোনাৰ ভুল ভয় কৰাটো আপোনাৰ স্বাভাৱিক একো নাই দিয়ক আমি বেয়া নাপাওঁ আমি আছো নহয় আমি আছো হেল্ল' মা নাই মা মই আজিও যাব নোৱাৰিম পেচেণ্ট বহুত চিৰিয়াছ মই যাব নোৱাৰিম ঠিক আছে হ'ব দিয়া মই তোমাক পিছত ফোন কৰিম ৰাখা এতিয়া সঁচাই ন বা আমি নিজৰ ঘৰৰ কাৰণে অকণো সময় নাই কিন্তু বেলেগৰ জীৱ বচাব আমি সদায় সাজু তুমি ঠিকে কৈছা দিয়া আজি মোৰ বাৰ্থডে আছিল জানা মায়ে চাগে কিমান কষ্ট পাইছে মই আজিও যাব নোৱাৰিলো কি কৰিবা আৰু উপায় নাই কি হৈছে কোন আছে কোন আছে ও বাচ্চাটো অনাস নাস ও বাচ্চাটো কি হৈছে অনাস ও বাচ্চাটো কি হৈছে বাইদেউ বাচ্চাটো ভালো বলে নাচ নাচ বাচ্চাটো ভালো বলে নাচ মোৰ দেহাটো কি নহলে মই থাকিবই নোৱাৰি নাচ বাচ্চাটো ভাল বাচ্চাটো ৰিকভাৰী হৈ আছে বেছি চিন্তাৰ কাৰণ নাই ভমিটিং কৰিছে হাইপোথাৰ্মিয়া আছে তো আমি চেলাইনটো লগাম আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই আপুনি বহি হঠাতে বেহুশ হৈ গ'ল মোৰ বাচ্চাটো চিন্তাৰ কাৰণ নাই হ'ব ছাৰ ধন্যবাদ ছাৰ মেডিচিন দুটা এড কৰি দিম একো চিন্তাৰ কাৰণ নাই আপুনি বহি দিয়ক ধন্যবাদ ছাৰ আৰু কেতিয়াবা বচাব নোৱাৰো কেতিয়াবা আমাক ধন্যবাদ দিয়ে আৰু কেতিয়াবা আমি গালিও খাওঁ তথাপিও আমি পিছদিনা আকৌ আহো ডিউটিলে কাৰণ আমাৰ কাৰণে কোনোবাই আশা কৰি থাকে এয়াই নাৰ্ছৰ জীৱন আমি কেৱল মেডিচিন নিদিওঁ আমি আশা দিওঁ আমি কেৱল ইনজেকশ্যন নিদিওঁ আমি সাহস দিওঁ আমি কেৱল ডিউটিয়ে নকৰো আমি পেচেণ্টৰ ওচৰত থিয় হওঁ আমি কেৱল মেডিচিনে নিদিওঁ আমি কেৱল পেচেণ্টৰ যত্ন লওঁ হেপী হেপী ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে হেপী ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে অসম আমাৰ দুপহী গুণৰো নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰ পহী গুণৰো নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে
শৰৎ নিশাই তৰাৰে সজাই আইৰে কে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাৰক কণিপাত কৰোঁ লোহিতৰে বহল পাৰক কণিপাত কৰোঁ জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো কাম ক'ত এনে মধুৰ ৰূপৰ সমাপি ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰ কহি গুণৰো নাইকি ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰ কহি গুণৰো নাইকি